আগুন নামে ভকতৰ সৰ্বসিদ্ধি আগুন নামে ভকতৰ সৰ্বসিদ্ধি সমস্ত জনলৈ সেৱা জনাই নামঘোষা পাঠ আৰু ব্যাখ্যা ভাগ নম্বৰ একাধিক্ৰমে আমি আহি 201ত আহি উপনীত হৈছোঁ। সেই সাধু সমস্ত আজি এই 201 নম্বৰ ভাগত আমি নামঘোষা দুভাগী আগবঢ়াম। দুভাগ ঘোষা আগবঢ়াম, সেয়া হৈছে 586 আৰু 587। সকলোলৈ মোৰ অনুৰোধ, আমাৰ এই নতুন চেনেল বিৰাজ হাজৰিকা যিসকলে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিছোঁ। ৰখা গৰ কৃপা ময় কৃপা নিধি তু আগুন নামে ভকতৰ সৰ্বসিদ্ধি ৰাম তু আগুন নামে ভকতৰ সৰ্বসিদ্ধি। মহাপুৰুষ শ্ৰীমন শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই এই ঘোষাৰ দ্বাৰাই কৈছে, হে কৃপাৰ সাগৰ, হে করুণাময়, হে কৃপানিধি, তোমাৰ নাম গুণতেই ভকতে সৰ্ব সিদ্ধি লাভ কৰে। পৰম করুণাময় ঈশ্বৰ কৃষ্ণই একমাত্ৰ কৃপাৰ সাগৰ, কৃপাময় আৰু কৃপানিধি। নিখিল বিশ্বৰ সমস্ত প্ৰাণীকেই তেওঁ কৃপা দৃষ্টিৰে চাই আছে বাবেই পাপী তাপী চোৰ লম্পট সৎ সকলো লোকেই আনন্দমনে এই সংসাৰত ব্ৰতি আছে। তদুপৰি ভক্তসকলৰ প্ৰতি ঈশ্বৰ ইমানেই কৃপালু যে ভকতে কেৱল তেওঁত বিশ্বাস কৰি নাম কীৰ্তন কৰি থাকিলেই জন্মান্তৰ সকলো পাপৰ পৰা উদ্ধাৰ কৰি সমস্ত ভয় বন্ধনৰ পৰা মুক্ত কৰে। পৰমেশ্বৰ সুখৰ অংশ দান কৰি সৰ্বশেষত পৰম আনন্দময় বৈকুণ্ঠ পদ লাভ কৰে। পৰমেশ্বৰ কৃষ্ণৰ কৃপা নোহোৱা হলে পতিতসকল যুগে যুগে পতিতেই হৈ থাকিলহেঁতেন। সেয়েহে এই ঘোষাত গুৰুজনাই ঈশ্বৰ কৃষ্ণৰ কৃপাৰ কথা সোঁৱৰণ কৰি কৃপাৰ সাগৰ, কৃপাময়, কৃপানিধি আদি মহামহিমা যুক্ত উপাধিৰে
পৰমেশ্বৰক সম্বোধন কৰি কৃপাময় হৰিয়েই অৰ্থাৎ তেওঁ গুণনামী ভকতৰ সৰ্বাধিক দাতা বুলি স্তুতি কৰিছে। আৰু সমস্ত আমি আগবাঢ়িছো ঘোষা নম্বৰ 587। কিনো কৃপা ময় দেৱ প্ৰভু যদু এৰা মুখ মাজে থৈলা না সৰ্বক্ষণে ৰাম মুখ মাজে থৈলা নাম সৰ্বক্ষণে এই ঘোষাৰ দ্বাৰাই মাধৱপুৰী গুৰুজনাই কৈছে, হে প্ৰভু যদুৰায়, তুমি এনে কৃপাময় যে তোমাৰ মহিমা যুক্ত প্ৰতি পাৱন নামসমূহ আমাৰ মুখৰ মাজত ৰাখি থৈছা। যেতিয়াই ইচ্ছা হয় তেতিয়াই জীৱই এই নামসমূহ কীৰ্তন কৰিব পাৰে। ভগৱন্ত যদুৰায় পৰম কৃপাময়, যিহেতুকে তেওঁৰ নাম ল'লেই মনুষ্য সকলো পাপ তাপৰ উদ্ধাৰ হৈ বিষয় বস্তু বন্ধন ছিঙিব পাৰে। সেই নাম পৰম অমূল্য প্ৰভু পৰম কৃপা। এই যে তেনে মহিমাযুক্ত নামসমূহ জীৱই বাহিৰত ক'তো বিচাৰি ফুৰিব নালাগে। এই নাম বস্তু ল'বলৈ কাৰো অনুশাসন বা বাধা নিষেধাজ্ঞা নাই। পৰমেশ্বৰে কৃষ্ণে কৃপা কৰি নাম বস্তু জীৱৰ নিজ ইচ্ছাধীন কৰি মুখৰ মাজতেই ৰাখিছে। যেতিয়াই জীৱ ইচ্ছা কৰে যি কোনো ভাৱে যিকোনো ঠাইত যিকোনো অৱস্থাতেই এই নাম ল'ব পাৰে। নামে পৰম জানা জনগণ, নামে পৰম ধন জান হেৰো নামে পৰম ধন জানি থোৱা আজিলৈ পুনৰ লগ পাম।